দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মেঘালয়ত অসমৰ লোকক আক্ৰমণক লৈ মন্তব্য শিলঙৰ বৰ্তমানৰ পৰিস্থিতি বৰ উদ্বেগজনক যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল এয়া কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে এই বিষয়টোক লৈ খাচী ছাত্ৰ সন্থাৰে আলোচনাৰ আশ্বাস প্ৰদান কৰিছে নেছৰ মজিয়াটো ইতিমধ্যে এই আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আমি জানাইছো এই খবৰ যে শিলঙৰ যে বৰ্তমান পৰিস্থিতি এই পৰিস্থিতি অতি উদ্বেগজনক বুলি উল্লেখ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এয়া দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত উপস্থিত হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মেঘালয়ত অসমৰ লোকক আক্ৰমণক লৈ এবাৰ মন্তব্য কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শিলঙৰ বৰ্তমানৰ পৰিস্থিতি বৰ উদ্বেগজনক বুলি মন্তব্য আগবঢ়াইছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চাওক শিলঙৰ পৰিস্থিতিটো অতি উদ্বেগজনক পৰিস্থিতি শিলঙৰ পৰিস্থিতিক লৈ আমি সকলো উদ্বিগ্ন আৰু যিটো পৰিস্থিতি সৃষ্টি হ'ল সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে এতিয়া গোটেই বিষয়টো এটা স্থায়ী সমাধান এটা লাগে এতিয়া অসমৰ গাড়ী বা কেব সকলো যাতে শিলং বা মেঘালয়লৈ যাতে নিৰাপদে যাব পাৰে শংকাহীনভাৱে যাতে চলাচল কৰিব পাৰে তাৰ এটা স্থায়ী ব্যৱস্থা কৰিব লাগিব আৰু এই বিষয়ত অসম চৰকাৰ মেঘালয় চৰকাৰে এটা যৌথ উদ্যোগ লোৱা অত্যন্ত প্ৰয়োজন দুইখন চৰকাৰে যৌথ উদ্যোগ লওক আৰু এনেধৰণৰ পৰিস্থিতিৰ অৱসান ঘটাবৰ কাৰণে স্থায়ী এটা পদক্ষেপ লওক কাৰণ সকলোৱে বিচাৰিছে বিষয়টো এটা স্থায়ী সমাধান ঘনে ঘনে যাতে এনে পৰিস্থিতি যাতে সৃষ্টি হৈ নাথাকে গতিকে ঘনে ঘনে পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগিব পৰিস্থিতিৰ এটা স্থায়ী সমাধান লাগিব আৰু পৰিস্থিতিৰ অৱসান ঘটিব লাগিব আৰু তাৰ কাৰণে অসম চৰকাৰ মেঘালয় চৰকাৰে যৌথভাৱে উদ্যোগ লওক আৰু বিশেষভাৱে অসমৰ যান বাহন অসমৰ কেব যাতে নিৰাপদে শংকাহীনভাৱে যাতে শিলং বা মেঘালয়লৈ চলাচল কৰিব পাৰে তাৰ এটা নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন এই বিষয়ত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ উভয় চৰকাৰে যৌথভাৱে উদ্যোগ লোৱাটো অত্যন্ত প্ৰয়োজন নিশ্চয় আমি খাচী ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিম কিন্তু ইতিমধ্যে খাচী ছাত্ৰ সন্থাৰ তেওঁলোকৰ নেতৃবৰ্গক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ